নমস্কাৰ মই নৱজিতে এটা বিশেষ ভিডিও লৈছো আশা কৰো আপোনালোকে হেখলকে চাব অতি গুৰুত্বপূৰ্ণ হয় যেতিয়া আমি টেট পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাও এটা দীঘলীয়া প্ৰস্তুতি হয় আমাৰ আপোনালোকে নিশ্চয় জানে যে অসম টেট যেতিয়া 2019 চনত হৈছিল আপোনালোকে প্ৰত্যেককে 2011 চনৰ টেটৰ কথা মই ক'ব নাযাওঁ আমি তেতিয়া সৰু আছিল তাৰ কাৰণে প্ৰস্তুতি ইমান বিশেষ মই কৰা নাছিল আৰু তেতিয়া আমাৰ বিশ্বাসও নাছিল যে টেট পৰীক্ষা দিলে যে চাকৰি লাভ কৰে সেই সম্পৰ্কে আমি জনা নাছিল 2011 চনত যিসকল টেট পৰীক্ষা দিছে তেওঁলোকে হয়তো জানিব যে টেট পৰীক্ষা সেই দিয়াৰ যেটো পৰিবেশ এতিয়াৰ যেটো পৰিবেশ অলপ পৃথক আছে কাৰণ আপোনালোকে নিশ্চয় জানে যে কিছু সিলেবাস সলনি হৈছে পূৰ্বৰ যেটো সিলেবাস 2011 চনৰ যেটো সিলেবাস ছিল এতিয়া সিলেবাসৰ লগত নিমিলে আকাশ পাতাল পাৰ্থক্য আপোনালোকে নিশ্চয় জানে কথাবিলাক 2019 চনৰ যেটো টেট পৰীক্ষা পাতিছিলে সেই টেট পৰীক্ষাৰ কাৰণে পাৰ্থীসকলে বহুত কষ্ট কৰিছিল এটা দীঘলীয়া প্ৰস্তুতি তেওঁলোকৰ মানে তেওঁলোকে 2011 চনত টেট পৰীক্ষা দি তেওঁলোকে 2019 চনত টেট পৰীক্ষাত বহিছে ভাবিছক এটা দীঘলীয়া প্ৰস্তুতি কৰি তেওঁলোকে টেট পৰীক্ষাত বহিলে পাছও কৰিলে আৰু কিছু সংখ্যকে বেয়া কৰিছে তেওঁলোকে 2021 চনত টেট পৰীক্ষা দিলে আৰু টেট পৰীক্ষাৰ দিয়াৰ যেটো প্ৰস্তুতি এদিন দুদিনীয়া প্ৰস্তুতি নহয় বহু দিনীয়া প্ৰস্তুতি তাৰ কাৰণে বহুত কিতাপ দৰকাৰ হয় পঢ়িব লাগে বাহিৰা কিতাপও পঢ়িবলগীয়া হয় কিছুমান কোৱেশ্চন বাহিৰৰ পৰা আহে কিছুমান কোৱেশ্চন মানে এনচিআৰটি বুকৰ পৰা আহে এনে ধৰণে তেওঁলোকে প্ৰস্তুতি কৰে আৰু তাৰ মাজতে তেওঁলোকৰ যিখিনি দৈনিক যিখিনি কাম সেইখিনি কামৰ মাজতে তেওঁলোকে অকমান সময়লৈ তেওঁলোকে পঢ়ে আৰু সেই প্ৰস্তুতি তেওঁলোকে এদিন দুদিন নহয় দীৰ্ঘদিন ধৰি প্ৰস্তুতি কৰে আৰু অৱশেষত তেওঁলোক উত্তীৰ্ণ হয় টেট পৰীক্ষাত তাৰ পিছত তেওঁলোকে নিযুক্তিৰ কাৰণে আবেদন কৰে আবেদন কৰাৰ পিছত তেওঁলোকে ভাবে যে আমাৰ চাকৰিটো এবাৰ হ'ব বহুতৰ এটো মানে ধাৰণা হৈ থাকে যে মই এবাৰ চাকৰিটো পাম সেইটো এটা সপোন লৈ তেওঁলোকে আবেদন কৰে যেনে প্ৰকাৰে হল চাকৰিটো এবাৰ ল'ব লাগিব তাৰ কাৰণে তেওঁলোকে এটা প্ৰস্তুতি কৰি তেওঁলোকে হি আবেদন কৰে আবেদন কৰাৰ পিছত তেওঁলোকৰ এটা টেনচন থাকে যে ডকুমেন্ট কিবা গণ্ডগোল হৈছে নেকি মোৰ ডকুমেন্টত কিবা প্ৰবলেম হ'ব নেকি কোনবাখন ডকুমেন্ট আছে কোনবাখন নাই এনেকুৱা কিছুমান হৈ আছে কাৰোবাৰ মানে সেইখিনি ডকুমেন্টৰ কাৰণে তেওঁ আকৌ ইউনিভাৰ্চিটি যাবলগীয়া হয় তাৰ পৰা অৰিজিনাল ডকুমেন্ট লৈ আহে আনি মিলি তেওঁলোকে সাবমিট কৰে এনেকুৱা তেওঁলোকৰ বহুখিনি কাম কৰিবলগীয়া হয় কাম কৰাৰ পিছত তেওঁলোকে এপ্লাই কৰিলে কৰাৰ পিছত তেওঁলোকৰ মেৰিট লিষ্টত নাম কাৰোবাৰ আহে কাৰোবাৰ নাহে তেওঁলোক হতাশাত ভাগি পৰে 2019 চনত টেট পৰীক্ষাত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকে কিছু সংখ্যক চাকৰি পালে সকলোটো পোৱা নাই তাৰে কিছু সংখ্যক প্ৰাৰ্থী ৰৈ গ'ল আকৌ 2021 চনত তেওঁলোকে টেট পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলায় তেওঁলোকৰ সেই 3 বছৰীয়া প্ৰস্তুতি 19 20 21 3 বছৰীয়া প্ৰস্তুতি তেওঁলোকে আকৌ উত্তীৰ্ণ হয় আকৌ তেওঁলোকে আগৰ প্ৰচেছৰ দ্বাৰা তেওঁলোকে আবেদন কৰে লাষ্টত কি হৈ যায় কম পোষ্টৰ কাৰণে তেওঁলোক আকৌ বঞ্চিত হৈ যায় আকৌ এডভাৰটাইজমেন্ট প্ৰকাশ কৰে মাজতে আকৌ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছিল আপোনালোকে নিশ্চয় জানে এনেকৈ প্ৰকাশ মাজে মাজে কৰি থাকে আবেদন কৰে আকৌ তেওঁলোক ৰিজেক্ট হয় মানে পোষ্টৰ সংখ্যাটো কম হোৱাৰ কাৰণ তেওঁলোকে পাবলৈ সক্ষম নহয় এনেকুৱাকে বহু প্ৰাৰ্থী আছে টেট পাস কৰা প্ৰাৰ্থীসকলৰ প্ৰায় একাংশহে চাকৰি পায় বাকি ধৰ একাংশ মানে কি প্ৰায় 30% প্ৰাৰ্থীয়ে বা 20% প্ৰাৰ্থীয়ে চাকৰি পায় বাকি 80% প্ৰাৰ্থী ৰৈ যায় তেওঁলোকৰ কম নম্বৰ থকাৰ বাবে তেওঁলোক ৰৈ যায় আৰু সেই প্ৰাৰ্থীসকলে যেতিয়া চৰকাৰক আবেদন নিবেদন কৰে যে পোষ্টৰ সংখ্যা বঢ়াবৰ কাৰণে তেওঁলোকে কৈ থাকে তাৰ পিছত চৰকাৰখনে কিন্তু গুৰুত্ব নিদিয়ে এই ঘটনাটো আজি দীৰ্ঘদিন ধৰি আমি দেখি আহিছো 2011 চনৰ পৰা 2019 চনলৈকে হেকিললৈকে যিমানখিনি প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল সকলোকে নিযুক্তি দিবলৈ সক্ষম হৈছিল তেতিয়া শিক্ষামন্ত্ৰী আছিল আমাৰ এই বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া শিক্ষামন্ত্ৰী হৈছে ৰণোজ পেগু ডাঙৰীয়া গতিকে তেখেত শিক্ষামন্ত্ৰী থকা অৱস্থাত সকলোকে নিযুক্তি দিলে কেনেকৈ দিলে হেতু তেওঁ জানিব কাৰণ তেওঁ হয়তো জেডটো হয়তো তেওঁ নিযুক্তি দিব পাৰে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চ্যালেঞ্জ হিচাপে কিছুমান কাম কৰে আৰু সেই চ্যালেঞ্জটো তেখেতৰ আছিল মানে 2011 চনৰ পৰা 2019 চনলৈকে তেখেত যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল ধাৰাবাহিকভাৱে তেখেতে মানে শিক্ষা বিভাগত যথেষ্ট পোষ্টৰ নিযুক্তি তেখেত দিছিল তাৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কিছু শিক্ষকৰ নিযুক্তি হৈছে তেতিয়াও তেখেত মানে শিক্ষামন্ত্ৰী হৈ আছিল তাৰ পিছত ৰণোজ পেগু ডাঙৰীয়া আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া কাৰ্যকালত তেখেতে শিক্ষামন্ত্ৰী হিচাপে তেওঁ গোটেই কামখিনি আগবঢ়াই নি আছে শিক্ষা বিভাগৰ প্ৰায়বিলাক কাম
কৰি আছে কিন্তু এই কামখিনি কৰি থকাৰ মাজতে বহু আখোৱা থাকি গৈছে বহু আখোৱা দূৰ কৰিছে পূৰ্বৰ নিযুক্তিৰ লগত এতিয়া নিযুক্তি কিছু পাৰ্থক্য আছে এতিয়া নিযুক্তি প্ৰচেছটো নিকা প্ৰচেছত আমি হৈ আছে বুলি সকলোৱে জানো আৰু সকলোৱে আমি আশা কৰোঁ যে নিকা প্ৰচেছত নিযুক্তি হত আমি প্ৰত্যেককে বিচাৰো আৰু সেই প্ৰচেষ্টাত ইতিমধ্যে চৰকাৰখন আগবাঢ়ি গৈ আছে যে নিকা নিযুক্তি দিবৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰি আছে কিন্তু চেষ্টা কৰি আছে হয় আমি হেখিলেকে আমি সন্তুষ্ট কিন্তু পোষ্টৰ সংখ্যাটো একেবাৰে কম প্ৰত্যেকটো নিযুক্তিতে পোষ্টৰ সংখ্যাটো কম হৈ আছে আমি সেই যি নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আমি চাইছো যে অন্যান্য বিভাগসমূহত যথেষ্ট পদৰ নিযুক্তি হয় এতিয়া গৃহ বিভাগত যথেষ্ট পদৰ নিযুক্তি হৈ গৈছে আৰু সেই গৃহ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াটো আগৰ পৰাই চলি আছে আপোনালোকে জানে যে যথেষ্ট পদৰ নিযুক্তি হয় কিন্তু শিক্ষা বিভাগত আমি আজিলৈকে মানে 2019 চনৰ পৰা 2025 চনলৈকে আজিলৈকে 10000 পদৰ একেলগে নিযুক্তি হোৱা আমি দেখা নাই একেলগে 10000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰা আমি দেখাই নাই 8000 প্ৰকাশ কৰে 7000 প্ৰকাশ কৰে 5000 প্ৰকাশ কৰে আৰু সেই যাৰ ফলত কি হয় বহু প্ৰাৰ্থী ৰৈ যাবলগীয়া হৈ যায় তেওঁলোকে আবেদন কৰিও চাকৰি পাবলৈ সক্ষম নহয় এনেকুৱা বহু প্ৰাৰ্থী আছে তেওঁলোকে 2019 চনৰ পৰা 2025 চনলৈকে ভাবি চাওক কিমান 6 বছৰ দিনে তেওঁলোকৰ বয়স ৰৈ থাকিব নেকি যদি সেইজন প্ৰাৰ্থীৰ বয়স তেতিয়া ধৰক কাৰোবাৰ 35 বছৰ হৈ আছিল টেট পৰীক্ষা দিয়া সময়ত তেওঁলোক 6 বছৰ গুচি যোৱাৰ পিছত তেওঁলোকৰ বয়স থাকিবকে নি 41 বছৰ হৈ যায় কাৰোবাৰ 42 বছৰ হৈ যায়গে গতিকে 42 কাৰোবাৰ হয়তো 43 হৈ যায় এনেকৈ কিছুমান বয়স গুচি যায়গে গতিকে বয়সটো গুচি যোৱাৰ পিছত তেওঁলোকে আৰু সেই যিটো আপোনালোকে জানে 2019 চনৰ পৰা 2025 চনলৈকে এটা দীঘলীয়া যিটো সময় তেওঁলোকে পাইছিলে সেই দীঘলীয়া সময় তেওঁলোকে চাকৰি পাবলৈ সক্ষম নহলে আৰু সেই সকল প্ৰাৰ্থীয়ে মোক আজিও কৈ থাকে যে নৱজিৎ আপুনি কিবা এটা কৰক যে আপুনি কিবা এটা কৰিলে আপুনি এই ক্ষেত্ৰত মাত মাতিলে নিশ্চয় চৰকাৰখনে চকু মেলি চাব বা চৰকাৰখনে হয়তো বেছি পোষ্টৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব এই কথাটো মোক বহুতে জনাইছে আৰু সেই কাৰণে মই এই বিশেষ ভিডিঅটো প্ৰস্তুত কৰিছো যাতে চৰকাৰখনে যাতে এই সকল শিক্ষক যিসকল শিক্ষকে খুব কম পইচাতে প্ৰাইভেট শিক্ষানুষ্ঠান কোনোবা কৰি আছিলে কোনোবাই ভেঞ্চাৰ শিক্ষানুষ্ঠান কৰি আছিলে তেওঁলোকে টেট পৰীক্ষাত উত্তীৰ্ণ হ'ল ইমান কষ্ট কৰি ডিএলএড কৰিলে তেওঁলোকে বিএড কৰিলে কৰাৰ পিছত ইমানখিনি যোগ্যতা অৰ্জন কৰাৰ পিছত এতিয়া সেই সকল শিক্ষকে কেৱল মাত্ৰ 2 নম্বৰ 3 নম্বৰ কাৰণ তেওঁলোকে বছৰ দিন তেওঁলোকে চাকৰি নোপোৱাকৈ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে আৰু তেওঁলোকৰ এটাই সপোন যে তেওঁলোকৰ শিক্ষক হোৱাৰ সপোন তেওঁলোকৰ বেলেগ সপোন নাই কোনোবাই হয়তো এডিট যাব পাৰে কিন্তু সকলো শিক্ষকটো যাব নোৱাৰে এডিট কোনোবাই ধৰক 4th গ্ৰেডৰ চাকৰি কৰিব পাৰে কিন্তু সকলোৱেতো 4th গ্ৰেডৰ চাকৰি কৰিব নোৱাৰে তেওঁ মাষ্টাৰ ডিগ্ৰী এজন শিক্ষকে কেতিয়াও 4th গ্ৰেডৰ চাকৰি এটা ল'ব নোৱাৰে আৰু চৰকাৰখনো দিব নিবিচাৰে যে মাষ্টাৰ ডিগ্ৰী কৰা কোনোবা ডিগ্ৰী পাছ কৰা যিসকল শিক্ষক আছে বা যিসকল প্ৰাৰ্থী আছে তেওঁলোকে 4th গ্ৰেডৰ চাকৰি কৰিব নালাগে বুলিও ইতিমধ্যে জনাইছে যে সেইসকলক আমি চাকৰি নিদিওঁ বুলি কৈছে মানে যিসকলে 8 পাছ 10 পাছ সেইসকলেহে যেটো গেট 4 চাকৰি কৰিব লাগে সেইসকলকে যে নিযুক্তি দিয়া হৈছে তাৰে মাজতে কোনোবাই 2 নম্বৰ কৰি হয়তো সোমায় কিন্তু এইসকল শিক্ষকে হেতু কামটো কৰিব নোৱাৰে তেওঁলোকে গেট 4 চাকৰিটো কৰিব নোৱাৰে হয় তেওঁলোকে পালেহেঁতেন গেট 4 চাকৰি কিন্তু তেওঁলোকে যাব নিবিচাৰে কাৰণ তেওঁলোকে ইমান দিন শিক্ষকতা কৰিলে তেওঁলোকৰ ষ্টুডেন্ট গৈ কোনোবাই ইঞ্জিনিয়াৰ হ'ল কোনোবাই ডক্টৰ হ'ল কোনোবাই প্ৰফেছৰ হ'ল যে তেওঁলোকৰ আগত তেওঁলোকে লাজ পায় কাৰণ তেওঁলোকৰ আজিও চাকৰি নহলে গতিকে সেই সকল শিক্ষকে আজিও কাকতি মিনতি কৰি থাকে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে এই সকল শিক্ষকক যাতে নিযুক্তি দিয়ে তেওঁলোকে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী দুৱাৰে ঘূৰি ফুৰে হেতু আপোনালোকে হয়তো লক্ষ্য নকৰে কিন্তু তেওঁলোকে গৈ থাকে তেওঁলোকে লগ কৰে পোষ্টৰ সংখ্যা বৃদ্ধি কৰিবলৈ কয় এটা ভেঞ্চাৰ শিক্ষকসকলৰ লাগি থাকে তেনে ধৰণে যে কেনেকৈ তেওঁলোকৰ স্কুলখন মানে গান হয় তেওঁলোকৰ স্কুল কেনে ধৰণে প্ৰভিন্সিয়েলাইজ হয় সেই প্ৰচেষ্টাত তেওঁলোকে লাগি থাকে আৰু তেনেকৈ লাগি তেওঁলোকৰ বয়স পাৰ হৈ গুচি যায় আৰু সেই সকল শিক্ষকে এতিয়া আমাক যেটো জনায় মোক বহুকেইটা ভিডিঅ'ত তেওঁলোকে কমেণ্টত লিখি থাকে মই কমেণ্টবিলাক পঢ়ো আৰু ৰাতি ভাবো কেতিয়াবা যে এই সকল শিক্ষকৰ কাৰণে যদি মই অলপ কিবা এটা কৰি দিব পাৰো অন্তত মোক ভাল লাগিব কাৰণ এই সকল শিক্ষকৰ কাৰণে মাত মতা মানুহ খুব কম এবং তেওঁলোকৰ বয়স পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে যিটো আপোনালোকে যিসকলে ভিডিঅ' চাইছে ইয়াত বহুতৰ বয়স আছে মানে তেওঁলোকৰ বয়স এতিয়াও আছে তেওঁলোকে নিযুক্তি হ'বলৈ সক্ষম হ'বগে এটা সময়ত কিন্তু যেতিয়া আপোনাৰ ধৰক বয়স পাৰ হৈ যাব তেতিয়াহে আপুনি বুজি পাব যে আসলতে বয়স পাৰ হোৱা মানে কিমান এটা দুখত জীৱন কটাবলগীয়া হয় হেতু আপোনালোকে হয়তো বুজি নাপাব যিজনৰ বয়স পাৰ হৈছে তেওঁলোকে বুজি পায়
এতিয়া বহুতৰে ধৰক এতিয়া আসাম পুলিচত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে বয়স পাৰ হৈ গৈছে কিছুমানৰ ধৰক অন্যান্য প্লেটফৰ্ম কিছুমান আছে তাত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ বয়স ইতিমধ্যে গুচি গৈছে বেংকৰ কাৰণ তেওঁলোকৰ বয়স গুচি গৈছে বেংকৰ চাকৰি তেওঁলোকে কৰিব নোৱাৰে এনেকুৱা বহু শিক্ষক আছে তেওঁলোকে অন্যান্য প্লেটফৰ্মত তেওঁলোকে যাব বিচাৰিলেও যাব নোৱাৰে আৰু শিক্ষামন্ত্ৰী মহোদয়ে কয় যে আপোনালোকে অকল কিয় শিক্ষক হ'ব বিচাৰি থাকে আপোনালোকে বেলেগ বেলেগ হেৰিত যাব কিয় নোৱাৰে অকল যে আপোনালোকে শিক্ষক পদতে যে আপোনালোকে লাগি থাকে কিয় সেই কথাটো তেখেতে এবাৰ জনাইছিলে মিডিয়া আগত কৈছিলে যে কোনোবা এটাতো লাগিব এনেকৈ আপোনালোকে বৰশী বালেতো কোনোবা এটা বৰশীতটো মাছে ফুটিব সেই কথাটো তেখেতে কৈছিলে মানে যিকোনো এটা পদত তেওঁলোকেতো নিযুক্তি লাভ কৰিব সেইকাৰণে যে শিক্ষকৰ কাৰণে বহুতেই যিটো শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক যিটো অনুৰোধ জনাই থাকে আৰু তেতিয়া শিক্ষামন্ত্ৰী মহোদয় ক'বলৈ বাধ্য হৈ যায় যে পদৰ সংখ্যা যেতিয়া উলিয়াই দিব নোৱাৰে যথেষ্ট পদ যেতিয়া তেওঁ ৰিলিজ কৰিব নোৱাৰে তেতিয়া এই ধৰণৰ মন্তব্য আগবঢ়ায় আৰু তেতিয়া শিক্ষকসকল হতাশাত ভাগি পৰে এনেকুৱা বহু শিক্ষক আছে যি নেকি তেওঁলোকে খুব কষ্টৰে জীৱন নিৰ্বাহ কৰি আছে এখন চাইকেল লৈ যায় তেওঁলোকে এখন চাইকেল লৈ তেওঁ বিদ্যালয়লৈ যায় আৰু তেনেকৈ শিক্ষাদান কৰি আছে আজিও তেওঁলোকে বাইক এখন ল'ব পৰা নাই এনেকুৱা বহু শিক্ষক আছে কোনোবাই প্ৰাইভেটত কৰে কোনোবাই ভেঞ্চাৰ স্কুলত কৰে হয়তো তেখেতে যিখন স্কুটি লৈ গৈছে হয়তো তেওঁ জীয়েকে হয়তো স্কুটি লৈ গৈছে হয়তো জীয়েকে সেইখন সুখ দিব পাৰিছে বা পুতেকে হয়তো সেইখন সুখ দিব পাৰিছে মানে ৰিজাল্ট ভাল কৰাৰ ফলত হয়তো স্কুটিখন চৰকাৰ ফালৰ পাইছে কিন্তু এইবিলাক যি আঁচনি দি আছে সেই আঁচনিবিলাক আমি সকলোৱে লৈছোঁ সেই আঁচনিবিলাক দিয়াৰ উপৰিও শিক্ষকৰ কাৰণে একো আঁচনি নাই নেকি যে শিক্ষকসকলৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব নোৱাৰি নেকি এইসকল শিক্ষক যিসকল নেকি বয়স পাৰ হৈ গ'ল তেওঁলোকৰ কাৰণে কি এককালীন কিবা এটা সাহায্য দিব নোৱাৰি নেকি কিবা এটা আঁচনি উলিয়াব নোৱাৰিনে যিসকল নেকি একেবাৰে বয়স পাৰ হৈ গুচি গ'ল তেওঁলোকেতো আবেদন কৰিব নোৱাৰে তেওঁলোকৰ এতিয়া বাদ দিছে তেওঁলোকে শিক্ষক নহওঁ বুলি তেওঁলোকে মানে আঁতৰি যাবলগীয়া হৈছে এই শিক্ষা ব্যৱস্থাটোৰ পৰা মই শিক্ষক হ'ব নোৱাৰিলোঁ বুলি তেওঁলোকে দুখত তেওঁলোকে ভাগি পৰিলে আৰু তাৰপিছত এইসকল শিক্ষকৰ কাৰণে আজিলৈকে কোনো ধৰণৰ ভাল খবৰ এটা মই নুশুনিলোঁ বাকী যিসকল এতিয়া শিক্ষক হ'ম বুলি যিসকলে ভাবি আছে তেওঁলোকক মই জনাব বিচাৰিছোঁ যে তেওঁলোকে অন্ততঃ শিক্ষামন্ত্ৰী মহোদয়ক আৰু মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰক কাৰণ এইকেইটা দিনত যদি আপোনালোকে লগ কৰে কাৰণ আগন্তুক 2026 চনৰ যি নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ কাৰণে যিমানখিনি পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবলগীয়া আছে সেই বিজ্ঞাপনৰ পদৰ সংখ্যাটো আমি বৃদ্ধি কৰিব লাগিব বিজ্ঞাপন প্ৰকাশ কৰিলেই নহ'ব বিজ্ঞাপন প্ৰকাশ কৰিম বুলি শিক্ষা বিভাগে হওক ঢাকঢোল খুব বজায় কিন্তু লাষ্টত কি হয়গৈ পদৰ সংখ্যাটো কমি যায় যাৰ ফলত আকৌ বঞ্চিত হৈ যায় বহু প্ৰাৰ্থী গতিকে সেইটো যাতে নহয় তাৰ কাৰণে আমি আগতীয়াকৈ কথাবিলাক জনাব লাগিব তাৰ কাৰণে প্ৰত্যেকে ওলাই যাব লাগিব মই এইটো কোৱা নাই যে আপোনালোকে এটা আন্দোলন কৰিব লাগিব যে পদৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে এনেকুৱা নহয় তেওঁলোকক ৰিকুৱেষ্ট কৰিলেও তেওঁলোকে অন্ততঃ তেওঁলোকে এইসকল শিক্ষকৰ কাৰণে হয়তো চকু মেলি চাব বুলি মই ভাবোঁ আৰু শিক্ষা বিভাগক আমাৰ চেনেলৰ যোগেদি আহ্বান জনাইছে যাতে অতি সোনকালে যিমান পাৰে মানে কি যিসকল নেকি বয়স এতিয়া অলপ আছে ধৰক কাৰোবাৰ 6 মাহ আছে কাৰোবাৰ হয়তো 3 মাহ কাৰোবাৰ হয়তো 4 মাহ এনেকুৱা ধৰণৰ আছে তেওঁলোকে কৈ আছে যে নৱেম্বৰ মাহতে যাতে বিজ্ঞাপন প্ৰকাশ কৰে প্ৰায় 15-16 হাজাৰ পদৰ বিজ্ঞাপন যাতে প্ৰকাশ কৰে তেতিয়াহে এইসকল শিক্ষকে নিযুক্তি লাভ কৰিব কাৰণ কম পদ দিয়াৰ কাৰণে বহু প্ৰাৰ্থী এনেকৈয়ে তেওঁলোকে ৰৈ যাবলগীয়া হয় কাৰণ আজিকালি জানি যিটো ছিষ্টেম উলিয়ালে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টততো ভালেই টেট পাছ কৰিলে তেওঁলোকে চাকৰি লাভ কৰে কিন্তু সেইটোতো নহয় এতিয়া LPUP যিটো টেট পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ব লাগিব তেওঁলোকে এটা অন্যটা প্ৰচেছত যাব লাগিব যিটো প্ৰচেছত নেকি টেটৰ পৰা 80% লোৱা হয় LP কাৰণে দিল্লীৰ পৰা 5% লোৱা হয় এইচএছৰ পৰা 5% লোৱা হয় তেনেকৈ আকৌ ভালে আপোনালোকে জানে যে কালচাৰেলৰ ক্ষেত্ৰত বা স্পৰ্টছৰ ক্ষেত্ৰত যে তেওঁলোকৰ নেশ্যনেল লেভেলত যে তেওঁলোকৰ চাৰ্টিফিকেট আছে তেওঁলোকে 5 মাৰ্কছ লাভ কৰে তেনেকৈ 100% কৰি তেওঁলোক নিযুক্তি দিয়া হয় ইউপিৰ ক্ষেত্ৰত ঠিক একেধৰণে টেটৰ পৰা 80% দিল্লীৰ পৰা 5% ডিগ্ৰীৰ পৰা 5% আকৌ আপোনালোকে এইচএছৰ পৰা 5% ল'ব লাগিব তাৰপিছত কালচাৰেল স্পৰ্টছৰ পৰা 5 মাৰ্কছ এটা লৈ তেওঁলোকক 100% কৰি এই যিটো প্ৰচেছ এই প্ৰচেছটোৰ যোগেদি তেওঁলোকক নিযুক্তি দিয়া হয় কিন্তু এই প্ৰচেছটোত টেটৰ নম্বৰটো ইনক্ৰিজ কৰিবলৈ টেটৰ নম্বৰটো এতিয়া বহুতে উঠাব নোৱাৰে মেইন সমস্যা তাতেই মাত্ৰ 150 নম্বৰৰ কাৰণে সময় দিয়ে এতিয়া মাত্ৰ 150 মিনিট এই 150 মিনিটত তেওঁ গোটেই পেপাৰখন কমপ্লিট কৰিব লাগিব আৰু 150 মিনিটত কাৰোবাৰ কমপ্লিট হয় কাৰোবাৰ কমপ্লিট নহয় যাৰ কাৰণে কি হয় তেওঁলোকে পঢ়া প্ৰশ্ন কিছুমান থাকি গৈছে সময়সীমাটো যদি বৃদ্ধি কৰা হ'লে হয়তো এইসকল শিক্ষকে হয়তো নম্বৰ বঢ়াব পাৰিলেহেঁতেন যিসকলৰ নেকি
মানে সময়ৰ অভাৱৰ কাৰণে তেওঁলোকে কম কম নম্বৰলৈ উত্তীৰ্ণ হয় মানে তেওঁলোকে কমপ্লিট পেপাৰ কৰি আহিব নোৱাৰে সেইকাৰণে তেওঁলোকে কি হয় প্ৰত্যেক বছৰ ৰৈ যাবলগীয়া হয় এইবাৰ তেওঁলোকে এতিয়া 2026ত যি টেট পৰীক্ষা হ'বলৈ গৈ আছে সিটেট পৰীক্ষাৰ তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু সেই প্ৰস্তুতি চলাওঁতে তেওঁলোকে এইবাৰ ভাবিছে যে বেছি নম্বৰ আমি উঠাব নোৱাৰো খুব বেছি তেওঁলোকে 100 মাৰ্কছ থালে তাতকৈ হয়তো উঠাব নোৱাৰিব 100 মাৰ্কছ পালেই যে তেওঁলোকে চাকৰি লাভ কৰিব এনেকুৱা গ্যাৰান্টি দি ক'ব নোৱাৰি কাৰণ আপোনালোকে জানে যে কৰোনা সময়ত বহুতেই যথেষ্ট নম্বৰ লৈ আহিছিল আৰু হিসকল প্ৰাৰ্থী এতিয়া মানে সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে ডিএলএড কৰিছে কোনে বিএড কৰিছে তেওঁলোকে যেতিয়া এই কম্পিটিশন নামিব আকৌ এই সকল শিক্ষক বঞ্চিত হৈ গুচি যাব গতিকে মই ভাবো যে 2019 চনৰ পৰা 2025 চনলৈকে যিমান বিলাক শিক্ষক ইতিমধ্যে এতিয়াও চাকৰি লাভ কৰা নাই তেওঁলোকে কৰবাত খাটি আছে মই শিক্ষক বুলি কিয় কৈছো বা প্ৰাৰ্থী বুলি ক'ব বিচাৰো কাৰণ তেওঁলোকে যেতিয়া চাকৰি এটা লাভ কৰা নাই শিক্ষক হিচাপে আমি এতিয়া ধৰা নাই কোনোবাই হক শিক্ষক এটা কৰি আছে প্ৰাইভেটত কৰি আছে কোনোবাই ভেঞ্চাৰত কৰি আছে শিক্ষক হিচাপে মই ধৰি ললো বা প্ৰাৰ্থী হিচাপেও কেতিয়াবা ক'ব পাৰো কিন্তু কথা হ'ল যে তেওঁলোক প্ৰাৰ্থী এজন সেই প্ৰাৰ্থীসকলে কি হয় নিযুক্তি লাভ নকৰে এই সকলৰ কাৰণে তেওঁলোকে মানে কি যথেষ্ট নম্বৰ লৈ আহে ফলত আগতে যিসকল উত্তীৰ্ণ হৈছিল ডিএলএড বিএড কৰিছিল তেওঁলোকৰ নম্বৰ তুলনাত এই সকলৰ নম্বৰ বেছি হৈ যায় তেতৰ নম্বৰ বৃদ্ধি কৰিলেও তেওঁলোকৰ অলপ নম্বৰ বেছি হৈ যায় গতিকে মই ভাবো যে 2019 চনৰ পৰা 2025 চনলৈকে যিমান বিলাক প্ৰাৰ্থী উত্তীৰ্ণ হৈ আছে টেট পৰীক্ষা উত্তীৰ্ণ হৈছে সকলোকে যাতে নিযুক্তি দিয়ে লাগিলে দৰমহাটো কমেই দিয়ক এতিয়া দৰমহাৰ ফাৰ্স্ট পে স্কেল হৈছে আপোনাৰ 29000 কিমান টকা হয় মানে 29000 বা 30000 ধৰি লওক 30000 টকা দৰমহা আপোনালোকে প্ৰথমতে লাভ কৰিলে 30000 টকা দৰমহা এতিয়া যিসকলে লাভ কৰি আছে নতুনকৈ যিসকলে জয়েন কৰিছে 30000 টকা প্ৰথমতে পাব তাৰপিছত ইনক্ৰিজ হৈ গৈ থাকে এনেকৈ 30000 বা 40000 হয় 40000 বা 50000 60000 70000 এনেকৈ গৈ থাকে ইনক্ৰিজ হৈ কিন্তু এই সকল শিক্ষক যিসকলে এতিয়া চাকৰি পোৱা নাই তেওঁলোকে হেতু দৰমহাও বিচৰা নাই তেওঁলোকে চলিব পৰাকে 20000 মান দৰমহা দিলেও তেওঁলোকে হয়তো চলিব পাৰিব কাৰণ পোষ্টৰ সংখ্যাটো ইনক্ৰিজ কৰিলে দৰমহাটো কমকৈ দিব লাগিব কাৰণ আজি যদি 100 জন শিক্ষকক যদি নিযুক্তি দিবলৈ হয় 100 জন শিক্ষকৰ কাৰণে যিমান টকাৰ প্ৰয়োজন হ'ব এতিয়া 200 জন যদি শিক্ষক দিবলৈ যায় তাত বেছি টকাৰ প্ৰয়োজন হ'ব 200 জন শিক্ষকক এতিয়া সেই 100 জন শিক্ষকৰ দৰমহা যদি ভগাই দিবলৈ হয় তাৰ 50% কৰিব লাগিব আধা কৰিব লাগিব এতিয়া ধৰক 30000 দৰমহা দি আছিল 15 পৰা 20000 ভিতৰত তেওঁলোকক দিব লাগিব তেতিয়া তেওঁলোকে চলিব পাৰিব কাৰণ 15-20000 পালেও সেই সকল শিক্ষকে অন্তত ভাল পাব তেওঁলোকে যি প্ৰচেছটো নক তেওঁলোকে নিযুক্তি দিয়াটো তেওঁলোকে বিচাৰে কন্টেক্সুৱেলতে হওক বা ষ্টেট প্লটে হওক বা ৰেগুলাৰ বেচিছতে হওক তেওঁলোক নিযুক্তি তেওঁলোকে বিচাৰে কম দৰমহা দিলেও এই সকল শিক্ষক সন্তুষ্ট হ'ব এই কাৰণে সন্তুষ্ট হ'ব কাৰণ তেওঁলোকৰ শেষ পৰ্যায়ত তেওঁলোক আছে কাৰণ বয়স যিসকল যাও হৈ আছে গতিকে সেই সকল শিক্ষকে কম দৰমহা দিলেও তেওঁলোকে খাটিব কাৰণ তেওঁলোকে শিক্ষক হম বুলি যেটো তেওঁলোকে এই যুঁজখন নামিছিলে গতিকে সেই যুঁজখন তেওঁলোক জয়ী হ'ব বিচাৰে কাৰণ তেওঁলোকে এতিয়া জয়ী হ'ব পৰা নাই যিদিনালৈকে তেওঁলোকে চৰকাৰৰ পৰা এটকাও ধন নেখাব এটকাও ধন নেপাব তেওঁলোকে এতিয়াও সেই যুঁজখনত জয়ী কেতিয়াও নহয় গতিকে মই ভাবো যে চৰকাৰে যিখিনি কাম কৰি আছে সেইখিনি কাম আমি তাক সদায় সাপোৰ্ট কৰি আহিছো আমাৰ চেনেলত আমি বিভিন্ন সময়ত চৰকাৰৰ সপক্ষত ভিডিঅ' বনাই আছো গতিকে আমি যিখিনি কাম কৰিবলগীয়া আছে আমিও কৰিম চৰকাৰখনেও কৰক যিমানখিনি কাম বাকি আছে আৰু এই নিযুক্তি ক্ষেত্ৰত যিখিনি ষ্টেপ ল'ব লাগে সেইখিনি ষ্টেপ ল'লে আমি অত্যন্ত সুখী হ'ম গতিকে মোৰ এইখিনি জনাবলগীয়া আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয় অসম